Hello everybody, welcome to One on Classes. আজি আমি MCQ সিরিজৰ তৃতীয়টো ভিডিও স্টার্ট কৰিব গৈ আছো। ইয়াত থাকিব 15টা MCQ with detailed explanation, ঠিক আছে? আৰু যদি আপোনালোকে আগৰখিনি ভিডিও চোৱা নাই দেন চাই লব পাৰিব। আমি তাত ভালেখিনি MCQ কভাৰ কৰিছো with explanation, map based, ঠিক আছে? যদি আমি প্ৰথম প্ৰশ্নটো চাওঁ 31, which of the following state is the largest copper producing state? ঠিক আছে, অপশন কি আছে? মধ্য প্রদেশ, ঝাড়খণ্ড, ওড়িশা এন্ড মহারাষ্ট্র। যদি আমি ইয়াত চাওঁ ওড়িশা যদি চাওঁ আমি, ওড়িশা হৈছে লাৰ্জেষ্ট বক্সাইট প্ৰডিউচিং ষ্টেট। লাৰ্জেষ্ট বক্সাইট producing state. বক্সাইটটো কোনটো পদাৰ্থৰ ঔৰ বুলি কয়, ঠিক আছে? দেন আমি পাম এইটো হৈছে এলুমিনিয়াম, আৰু বক্সাইটটো হৈছে কি? ধাতব খনিজ পদাৰ্থ, ঠিক আছে? নেক্সট যদি আমি ঝাড়খণ্ডত চাওঁ, ঝাড়খণ্ড হৈছে লাৰ্জেষ্ট কোল প্ৰডিউচিং ষ্টেট। কোল প্ৰডিউচিং ষ্টেট, কয়লা। গতিকে ইয়াত শুদ্ধ উত্তৰটো কোনটো হ'ব? মধ্য প্ৰদেশ। ওকে, নেক্সট কুৱেশ্যন। ইয়াত সুধিছে যে 0 milestone, the geographical center of India. It is located in where? 0 milestone এটা geographical center আছে ইণ্ডিয়াত। সেই চেণ্টাৰটো ক'ত আছে? অপশ্যন দিয়া আছে কি দিল্লী, বিহাৰ, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ। যদি আমি পাৰ্টিকুলাৰলি মহাৰাষ্ট্ৰত চাওঁ, ক'ত আছে? নাগপুৰ। এইখন হৈছে ইণ্ডিয়াৰ মেপ, নাগপুৰ এইখিনিতে আছে, ঠিক আছে? এইটো গোটেইটো মহাৰাষ্ট্ৰ। নেক্সট, this is আলু পোস্ত is a traditional delicacy of which of the following state? Traditional delicacy মানে তেওঁলোকৰ যিটো ট্ৰেডিশনেল খাদ্য থাকে ন, সেইটো বুজাইছে ইয়াত। অপশ্যন কি কি আছে? ৱেষ্ট বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, তামিলনাডু। যদি আমি চাওঁ বিহাৰৰ কি হ'ব? সকলোৱে জানে কি? লিট্টি চোখা। বাকী বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মাজৰ ইমান বেছি ডিফাৰেঞ্চ নাথাকে, ঠিক আছে? প্ৰায় কি কালচাৰ। তামিলনাডু যদি আমি চাওঁ, কি কি আছে? ইডলি ডোচা এনেধৰণৰ। গতিকে আলু পোস্তটো হৈছে ক'ৰ? ৱেষ্ট বেংগলৰ কি ট্ৰেডিশ্যনেল ডেলিকেচি। এই গোটেইখিনি প্ৰশ্ন NTPC হওক বা SSC GD অহা প্ৰশ্ন, ঠিক আছে? আৰু বাকী আসাম পুলিচতো অহা চান্স আছে যেতিয়া আমি ষ্টেটিক জিকেৰ কথা কওঁ। অ'কে, নেক্সট কুৱেশ্যন। তাত সুধিছে যে which of the following state is called grain store of India? মানে শস্যৰ ভঁৰাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পঞ্জাৱ। চ' ইয়াক আৰু এটা নামেৰে জনা যায়, কি? উইথ বাস্কেট। পঞ্জাৱত তেওঁলোকে কমাৰ্চিয়েল লেভেলত খেতি কৰে সকলো ধৰণৰ, ঠিক আছে? আৰু তাত মানে ৱেল ষ্ট্ৰাকচাৰ্ড যিখিনি ইৰিগেশ্যন চিষ্টেম আছে গোটেইখিনি গভৰ্ণমেণ্টে প্ৰভাইড কৰে, ঠিক আছে? বাকী ষ্টেটৰ তুলনাত ইয়াত যিটো প্ৰডাকশ্যনটো বেছি হয় পঞ্জাৱত। নেক্সট কুৱেশ্যন।
ইয়াত সুধিছে which of the following state is the largest fish producing state? মৎস্য উৎপাদন কোনটো ষ্টেটত বেছি হয় গতিকে গোটেইখিনি কোষ্টেল এৰিয়াৰ ষ্টেট হয় ঠিক আছে ওয়েস্ট বেংগলটো কোষ্টেল এৰিয়া হয় কেৰালা তামিলনাডু আন্ধ্ৰ প্ৰদেশ তো ইয়াত যদি চাওঁ আমি আন্ধ্ৰ প্ৰদেশ হ'ব আনসাৰ আন্ধ্ৰ প্ৰদেশ is the largest fish producing state. Okay, next question. ইয়াত সুধিছে কি Stanley Reservoir is the largest fishing reservoir of the which state? So আপোনালোকে যদি ষ্টেট বিলাকৰ CMৰ নাম জানে তেনেহলে আপোনালোকে জানে যে তামিলনাডু CM জন নাম কি আছিল MK Stalin. কেৰালাৰ কোন আছিল পিনাৰায় বিজয়ন তেনেদৰে কৰ্ণাটক আন্ধ্ৰ প্ৰদেশ আপোনালোকে জানে সো আমি যদি ৰিলেট কৰো স্টানলি ৰিজাৰ্ভয়াৰ তেতিয়াহলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব গম পাইছে নে অপচন এ তামিলনাডু আমি CM জনৰ যেটো সাৰনেম আছে স্টালিন ঠিক আছে আমি তাৰ পৰা আমি স্টানলি ৰিজাৰ্ভয়াৰটো আমি ৰিলেট কৰিব লাগিব ঠিক আছে স্টানলি reservoir. Okay, next question. ইয়াত সুধিছে in which of the following state the red hole mining is practiced? আমি যদি চাওঁ particularly red hole mining এটো এনে ধৰণৰ suppose এটো এটা পাহাৰ আছে ঠিক আছে ইয়াত কি কৰিব মানুহখিনি আহি পেলে এই লাহে লাহে তলফালে খানি ইয়াৰ পৰা কি উলিয়াব ওল কয়লা একেদৰে এন্দুৰে যেনে ধৰণে লাহে লাহে সময় ভিতৰে খানি থাকে তেনেধৰণে মানুহবিলাকে কি কৰে পাহাৰৰ তলত খানি ওল কয়লা উলিয়াই বেছে ওদেকে এই সিস্টেমটো কোড প্ৰ্যাকটিস কৰা হয় মানে কোনটো ষ্টেটৰ মানুহে কৰে শুদ্ধ উত্তৰটো হ'ব মেঘালয় okay next question McMahon line separates which of the following two countries Each option India and China, India and Bangladesh, India and Pakistan, India and Afghanistan. যদি আমি চাওঁ ইন্ডিয়া আৰু পাকিস্তানৰ যদি চাওঁ আমি কি আছে ৰেড ক্লিফ লাইন ঠিক আছে ৰেড ক্লিফ লাইন বাংলাদেশে কি হ্যাঁ রেড ক্লিফ আফগানিস্তানৰ কি ডুরান লাইন সো এই শুদ্ধ উত্তৰটো হ'ব India and China. Okay, next question. When did India sign Indus Water Treaty? যদি আমি চাওঁ Indus Water Treaty কোনখন মানে কি ইন্ডিয়া দি থোৱা আছে ইন্ডিয়া আৰু কাৰ মাজত হৈছিল ইন্ডিয়া আৰু পাকিস্তান যদি ইয়াত আমি চাওঁ কাৰ মাজত সেইটো সময়ত ইন্ডিয়া আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী কোন আছিল ইন্ডিয়াৰ আছিল জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ কোন আছিল আয়ুব খান ঠিক আছে যদি আমি চাওঁ ওকে মই মেপত বুজাইছো হা এক সেকেন্ড এটো হৈছে ইন্ডিয়াৰ মেপ এনেকৈ যদি চাওঁ তেতিয়াহ'লে ইন্দাছ ৰিভাৰ বা সিন্ধু নদীটো ক'ৰ পৰা আহিছে এনেকৈ আহি পেলাই সো ম্যাক্সিমাম যদি আমি চাওঁ এইটো এৰিয়া গোটেইটো পাকিস্তানতে আছে ঠিক আছে বাকি কম এৰিয়া ইন্ডিয়াত আছে খুব কম এৰিয়া ক'ত আছে ইন্ডিয়াত আছে গতিকে ইন্ডিয়াই কিমান পাৰ্চেন্ট ইউজ কৰিব পানীটো 20% বাকি পাকিস্তানে কৰিব 80% গতিকে এই ট্ৰিটিটো ইয়াৰ কথাই কয় কেতিয়া এই ট্ৰিটিটো সাইন কৰা হৈছিল 1960 September 30 Okay, next question Mitra Shakti is a military exercise between which of the following two countries Mitra Shakti is a military exercise ঠিক আছে যদি আমি ইয়াত চাওঁ বিটো চাবা ইন্ডিয়া আৰু পাকিস্তান সো ইন্ডিয়া আৰু পাকিস্তানৰ মাজত মিলিটাৰী এক্সাৰসাইজ মই কি কম আৰু
ইণ্ডিয়া আৰু নেপালৰ যদি চাওঁ পাৰ্টিকুলাৰলি নাম কি হয় সূৰ্য কিৰণ ইণ্ডিয়া আৰু চাইনা চাওঁ দেন কি পাম হেণ্ড ইন হেণ্ড এইটো পুৰণা হা বৰ্তমান কোনো মিলিটাৰী এক্সাৰচাইজ হোৱা নাই ইণ্ডিয়া আৰু চাইনাৰ মাজত মিত্ৰ শক্তি কাৰ মাজত হয় মিলিটাৰী এক্সাৰচাইজ অপশ্যন ডি ইণ্ডিয়া এণ্ড শ্ৰীলংকা right answer next question when was startup india initiative launched so a startup india initiative launched by government of india এটো centrally sponsored scheme হয় ঠিক আছে এই স্কিমটো কি কয় গম পাইছেনে টু সাপোর্ট এন্টারপ্রেনিউর যিখিনি স্মল বিজনেসম্যান আছে যিসকলে নতুন স্টার্টআপ স্টার্ট কৰিছে তেওঁলোকক সাপোর্ট কৰিব ঠিক আছে আৰু তেওঁলোকৰ বিজনেস প্ৰমোট কৰিবৰ কাৰণে এইটো স্কিম গভৰ্নমেন্ট অফ ইণ্ডিয়া লঞ্চ কৰিছে কিমান চনত আছিল 2016 ইম্পৰ্টেন্ট স্কিমৰ কোৱেশ্চন আহে হা ৰিসেন্ট যিখিনি স্কিম আছে মই এটা ডেডিকেটেড ভিডিও বনাম তাত কভাৰ আপ কৰি দিম গুটেখিনি তাকে এইখিনি এমসিকিউ হয় যেতিয়া মই ডিটেইল ভিডিও বনাম এক্সট্ৰা এটা টপিকৰ ওপৰত যিমানখিনি ফ্যাক্টস থাকে গুটেখিনি ইনপুট কৰি দিম ওকে নেক্সট কোৱেশ্চন what is the motto of ICICI bank বেংকৰ motto ইয়াৰ প্ৰশ্ন GD হক বা NTPC হক এই মোটোৰ ওপৰত কোৱেশ্চন আহিব ফাৰ্স্টটো কি আছিল খয়াল আপকা নৌকা bank we value you experience our expertise যদি আমি চাওঁ experience our expertise এটো কাৰ হয় yes banker মোটো হয় আপোনালোকে যদি IPL এইবিলাক গেম বিলাক চাই তেতিয়ালে সাইডত ব্যারিকেডত এডভাৰটাইজমেন্ট চলি থাকে দেখিছেনে তাত লেখা থাকে নাম yes bank আপোনালোকে জানে চাগে ঠিক আছে নেক্সট যদি আমি চাওঁ we value you আপোনালোকৰ বেংক এইখিনি মুম্বাই বেস মহাৰাষ্ট্ৰ বেস বেংক হয় ইমান ইম্পৰ্টেন্ট নহয় ইয়াৰ শুদ্ধটো হ'ব এ খয়াল আপকা ICICI বেংকৰ মোটো হয় okay next question NPCI responsible for কি to regulate bank to print currency linking of all the ATM in India to regulate all financial activities so আমি যদি চাওঁ A2 এই তিনটা কাম কাৰ RBI কাম Reserve Bank of India so option কি হ'ব C2 correct হ'ব linking of the all ATM in India okay next question Forest Survey of India is located option A কি Uttar Pradesh B Kerala C Jammu and Kashmir D Uttarakhand so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি D উত্তৰাখণ্ডৰ যদি আমি পাৰ্টিকুলাৰলি ইয়াৰ দেহৰাদুন সিটিতে আছে ঠিক আছে দেহৰাদুন next question where the headquarter of Border Road Organization BRO is located so Border Road Organization কি কয় গম পায় নে so border area যিখিনি ট্ৰান্সপোৰ্টেশন ফ্যাসিলিটি থাকে ৰাস্তা ঘাট বনোৱা তেওঁলোকে কৰে BRO under which ministry কোনটো ministry under আছে Ministry of Defense ইয়াৰ যিটো ৰিক্ৰুটমেন্ট প্ৰসেস হেতু আৰ্মি টাইপৰ হয় ইয়াৰ যদি হেডকোয়াৰ্টাৰ চাওঁ obviously নিউ দিল্লী ঠিক আছে ওকে সো আজি সেশনটো ইমানতে এন্ড কৰিছো বাকি আৰু কোৱেশ্চন আছে আমি ডেইলি আপলোড কৰি থাকিম MCQ সিৰিজ চলি থাকিব যেহেতুকে কোৱেশ্চন আহি থাকিব আৰু এই কোৱেশ্চন খিনি মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চন এইখিনি ৰিপিটেড কোৱেশ্চন আপোনালোক যদি আসাম পুলিচ বাকি যিখিনি আসাম ষ্টেট গভৰ্নমেন্ট এক্সাম হয় যত স্ট্যাটিক জিকে কোৱেশ্চন আহে আসাম ষ্টেট গভৰ্নমেন্ট এক্সাম স্ট্যাটিকৰ কোৱেশ্চন আহে তাৰ কাৰণে ইম্পৰ্টেন্ট হয় বাকি যদি পাৰ্টিকুলাৰলি চাওঁ GD SSC GD NTPC এগুটেখিনি সেন্ট্রাল লেভেলৰ এক্সামৰ কাৰণে বহুত ইউজফুল হবে এইখিনি ভিডিও ঠিক আছে আপোনালোকে চাব আৰু মানে কমেন্ট সেকশনত জনাব 15টা কোৱেশ্চন যদি ইয়াত মই ডিসকাস কৰিলো তাৰ ভিতৰত আপোনালোকৰ কেইটা শুদ্ধ হল
আমি জানি ভাল পাম ঠিক আছে আপোনালোক কিমান প্ৰগ্ৰেছ হৈছে বাকি যদি কিবা ডাউট থাকে কিবা কোৱেৰি থাকে বা কেনে ধৰণে ভিডিও লাগে তাৰ বিষয়ে যদি কিবা ক'ব লগা থাকে তেনেহলে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে ঠিক আছে আৰু এটা স্মল ৰিকুৱেষ্ট আছে কি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে থ্যাংক ইউ সো মাচ